মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ ইতিমধ্যে ছমহীয়া পৰীক্ষা আহি পালেহি আৰু তোমালোকে গম পাইছা যে এই পৰীক্ষাটো কিমান গুৰুত্বপূৰ্ণ আৰু আমি কিয় গুৰুত্ব দিব লাগে বা এই পৰীক্ষাত আমি নম্বৰ পালে কি হ'ব বা নাপালে কি হ'ব এই কথাখিনি ছাত্ৰ ছাত্ৰীয়ে জনাটো বহুত দৰকাৰ। ইতিমধ্যে আমাৰ পাঠগোটৰ পৰীক্ষা হৈ গৈছে। প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে গম পাইছা যে তোমালোকে কিমান আগবাঢ়িছা, অৰ্থাৎ ইয়াৰ পৰা বুজা গৈছে যে তোমালোকৰ পাঠৰ প্ৰিপাৰেচন কিমান। কাৰণ এতিয়া তোমালোকৰ যিটো নতুন পদ্ধতিৰে পৰীক্ষা পাতা হৈছে, যোৱাটো বৰ্ষৰ নিচিনা পেপাৰ একে হলেও কিছুমান কিন্তু নিয়মৰ সাল সলনি হৈছে। কেনেকুৱা ধৰণৰ সাল সলনি হৈছে মই তোমালোকক কৈ যাম, তোমালোকে শুনি যাবা। প্ৰথম কথা হ'ল তোমালোকে ইয়াৰ আগৰবাৰ যেতিয়া ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিল তেতিয়া তেনেকুৱা ধৰণৰ কোনো চিন্তা নাছিলে যে আমি 100ৰ ভিতৰত 30 পালে পাছ কৰি যাম, সেই কথাটোহে আছিলে। কিন্তু বৰ্তমান সময়ত আমাৰ কথাটো হৈ গ'ল যে এই বছৰৰ পৰা ষ্টাৰ্ট হৈছে নতুনকে যে আমি কিন্তু 30 পালে পাছ নকৰো, 40 পালেও পাছ নকৰো, আমি 45 পালেও পাছ নকৰো। তে কিয় এইটো হৈছে যে আমাক এনেকুৱা এটা নিয়ম কৰি দিলে যে আমাৰ MCQ 45ৰ ভিতৰত আমি 13 পাবই লাগিব, ডেছক্ৰিপটিভ 45ৰ ভিতৰত আমি 13 পাবই লাগিব, প্ৰেক্টিকেলৰ আমি 10ৰ ভিতৰত 4 পাবই লাগিব। 4টা সাবজেক্টত ইংলিছ, ছচিয়েল সায়েন্স, জেনাৰেল সায়েন্স, মেথমেটিক্স এই বিষয়কেইটাত আমি 45ৰ ভিতৰত 13, আকৌ ডেছক্ৰিপটিভ 45ৰ ভিতৰত 13 আৰু প্ৰেক্টিকেল 10ৰ ভিতৰত 4, টোটেল আমি পাব লাগিব 30 মাৰ্কস। এইটো হৈছে আমাৰ 5 মাৰ্কস। কিন্তু আমি ইমান সাৱধান হ'ব লাগিব যে আমি যোৱাটো বৰ্ষৰ ছাত্ৰ ছাত্ৰীখিনিয়ে জানে যে আমি 45 নালাগে, আমি টোটেল 30 পাওঁতে পাছ কৰিছিলো। কিন্তু এই নেক্সট বছৰটোত ইমান এটা বৃহৎ ধৰণৰ সাল সলনি হ'ল যে ছাত্ৰ ছাত্ৰীখিনিয়ে ভয় খাব নালাগে, যে নিজে সতৰ্ক হ'ব লাগে। আৰু তাৰ বাদে বাকী যিখিনি আমাৰ বেলেগ বিষয় আছে, অসমীয়া বা ইংলিছটো তোমালোকৰ গ'লে, অসমীয়া, হিন্দী, সংস্কৃত, জিঅ'গ্ৰাফি, এডভান্স মেথছ তাতো তোমালোকে জানা, য'ত 10 মাৰ্কছৰ প্ৰেক্টিকেল আছে তাত তোমালোকৰ 90 মাৰ্কছৰ ডেছক্ৰিপটিভ কৰিলে 27 পালে পাছ কৰিবা, বাকী প্ৰেক্টিকেলত 4 মাৰ্কছ পালেই হ'ব। আৰু য'ত তোমালোকৰ 100 মাৰ্কছৰ আহিব কুৱেশ্যন তাত তোমালোকে 30% পালেই পাছ কৰি যাবা। কিন্তু বৰ্তমান সময়ত তোমালোকে হাফ ইয়াৰলি পৰীক্ষা খুবেই গুৰুত্ব দিবা। গুৰুত্ব এই কাৰণেই দিবা যে আমাৰ কৰোণাৰ নিচিনা মহামাৰী আহি যোৱাৰ ফলতো আমাৰ বহু ছাত্ৰ ছাত্ৰীয়ে আগৰ যিখিনি মাৰ্কছ আছিলে তাৰ ওপৰতে পৰীক্ষাৰ ৰিজাল্ট দিয়া হৈছিলে। বৰ্তমান সময়ত কি হৈ যায় কোনো নাজানে। তোমালোকে এই কাৰণেই পৰীক্ষাৰ গুৰুত্ব ৰাখিবা যে আমি কি শিকিলো আৰু কিমানখিনি আমাৰ চিলেবাছৰ ভিতৰৰ বস্তু আমি যিহেতু আগন্তুক পৰীক্ষাৰ কাৰণে নিজক কিমানখিনি আগবাঢ়াব পাৰিছো সেইটো আমি নিজক নিজে চাব পাৰিম। যিহেতু আমাৰ এতিয়া অকল পাঠৰ তলৰ প্ৰশ্ন নহয় যে আমাৰ গোটেই কিতাপৰ মাজৰ কাষৰ এক্সাম্পলৰ সকলো লৈহে আমি পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। গতিকে যদিও ছাত্ৰ ছাত্ৰীখিনিয়ে ভয় খাব নালাগে, কিন্তু বেছি সাৱধান হ'ব লাগিব যে কেনেকৈ আমি আগবাঢ়ি যাওঁ। গতিকে তোমালোকে পৰীক্ষা খুব ভালকে দিবা। আৰু এটা কথা তোমালোকে জানি থোৱা যে পৰীক্ষা তোমালোকৰ যিহেতু আগত আহি আছে, তোমালোকৰ তাৰে প্ৰতিফলন। গতিকে তোমালোকে এতিয়াও পৰীক্ষাত যেনেকে তোমালোকে মেট্ৰিকৰ কাৰণে প্ৰিপাৰেচন কৰিবা, ঠিক তেনেকে তোমালোকে হাফ ইয়াৰলি কাৰণেও মেট্ৰিক বুলি ভাবি তোমালোকে আহিবা আৰু সেই ধৰণে তোমালোকে মাৰ্কছ এতিয়াও পাব লাগিব হাফ ইয়াৰলিত, কাৰণ তোমালোকক সেই ধৰণে পেপাৰ দিয়া হ'ব। তোমালোকে ব্লেক পেন ইউজ কৰিবা, সময়ৰ প্ৰতি লক্ষ্য ৰাখিবা, আৰু তোমালোকে বক্স চক্সবোৰ তেনেকে যেনেকে আমাৰ টেম্পাৰেণ্ট অনা হয় তেনেকে তোমালোকে ট্ৰেন্সপাৰেণ্টে আনিবা, আৰু কুৱেশ্যন পেপাৰত নিলিখিবা। আৰু মেথছৰ কিবা কৰিবলগীয়া থাকিলে তোমালোকে সেই সময়ত পৰীক্ষকক সুধি পেলাই য'ত কৰিব লাগে চল্ভ তেনেকে তোমালোকে কৰিবা। এইখিনি কথা তোমালোকে খুব মনোযোগ দি পেলাই তোমালোকৰ যিটো আগন্তুক HSLC পৰীক্ষাৰ কাৰণে তোমালোকে হাফ ইয়াৰলিতে সকলো নিয়ম তোমালোকে পালন কৰি নিজক তোমালোকে পৰীক্ষা কৰা। এইখিনি বহুত দৰকাৰী কথা, তোমালোকে গুৰুত্ব দিবা আৰু খুব সোনকালে তোমালোকে আগবাঢ়ি যোৱা। আৰু তোমালোকৰ ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, যিহেতু পৰীক্ষা সম্বন্ধীয় সকলো দৰকাৰী ভিডিঅ' তোমালোকে এই চেনেলৰ যোগেদি পাই থাকিবা। ধন্যবাদ।